আমারি সকলোকে প্ৰণাম জনাই আজি আমি ভাগৱত কথাৰ বিশেষ খণ্ডলৈ আগবাঢ়িবলৈ লৈছোঁ। বিশেষ খণ্ড বুলি এইকাৰণেই কৈছোঁ যে যোৱা সংখ্যাত আমাৰ নৱম স্কন্ধৰ অন্ত পৰিছিল আৰু আমি এতিয়া দশম স্কন্ধলৈ আগবাঢ়িব খুজিছোঁ। যেতিয়া শুকদেৱে পৰীক্ষিতক ভাগৱত কথা কৈছিলে আৰু নৱম স্কন্ধৰ শেষ হোৱাৰ পাছত শুকদেৱে অকণমান সময় ভগৱানক ধ্যান কৰিলে। ধ্যান কৰি তেখেতে ভগৱানক ক'লে, হে প্ৰভু, এতিয়া মই দশম স্কন্ধলৈ আগবাঢ়িব খুজিছোঁ আৰু এই দশম স্কন্ধৰ কথা মই ক'ব নোৱাৰোঁ। দশম স্কন্ধ হ'ল নিৰোধ লীলা। ভাৰতীয় আধ্যাত্মশাস্ত্ৰত নিৰোধৰ মহিমা অধিক। যোগ দৰ্শনত ভগৱান পতঞ্জলীয়ে কৈছে, যোগ চিত্তবৃত্তি নিৰোধ। যোগৰ অৰ্থ হৈছে চিত্তবৃত্তিৰ নিৰোধ আৰু ব্যাকৰণৰ অৰ্থত নিৰোধ মানে হ'ল গতিৰোধক, গতি ৰোধ কৰা, অৰ্থাৎ মনক এক স্থানত স্থিৰ কৰা। নাৰদ ভক্তি সূত্ৰত নাৰদে উল্লেখ কৰিছে, এইটো নাৰদ ভক্তি সূত্ৰৰ 8 নম্বৰ শ্লোকত ইয়াত লিখিছে, নিৰোধস্তু লোকবেদ ব্যাপাৰন্যাস। অৰ্থাৎ লৌকিক আৰু বৈদিক সকলো ত্যাগ কৰি মনক বা চিত্তক একে ঠাইতে স্থিৰ কৰাটোৱে হৈছে নিৰোধ। অৰ্থাৎ সকলো এৰি আমি অকল ভগৱানৰ কথা চিন্তা কৰিব লাগিব। আৰু ইয়াকে কৰোঁতে আমাৰ দুটা কথা আহে, আমাৰ হৃদয়ত প্ৰভু স্থিৰ হয় আৰু ভগৱানৰ হৃদয়ত আমাৰ স্থান নিশ্চিত হয়। গতিকে আৰম্ভ হয় আমাৰ হৃদয়লৈ ভগৱানৰ অনাৰ কথা। আৰু ভক্তি যেতিয়া বাঢ়ি যায় তেতিয়া ভগৱানৰ হৃদয়ত আমাৰ স্থান প্ৰাপ্তি হয়। আমি ভগৱানক মনত পেলাওঁ, ই হ'ল আমাৰ সামান্য ভক্তি, আৰু ভগৱানে আমাক মনত পেলায়, ই হ'ল উচ্চ স্তৰৰ ভক্তি। এই ভক্তি শ্ৰীমদ ভাগৱতৰ দশম স্কন্ধত প্ৰাপ্ত হয়। শুকদেৱ ধ্যানস্থ হ'ল, পৰমাত্মা স্বয়ং শুকদেৱৰ হৃদয়ত বিৰাজমান হ'ল আৰু দশম স্কন্ধৰ কথা আৰম্ভ কৰিলে। পৃথিৱীয়ে পাপৰ বোজা সহ্য কৰিব নোৱাৰি গাই ৰূপ লৈ ব্ৰহ্মাৰ ওচৰ পালেগৈ। ব্ৰহ্মা, শিৱ আৰু আন সকলো দেৱতা একেলগ হৈ অনন্ত শয্যাত শয়ন কৰি থকা ভগৱান পৰমাত্মা বিষ্ণুৰ ওচৰলৈ গৈ স্তুতি কৰিলে। আৰু পৰমাত্মাই তেতিয়া ক'লে যে মই পূৰ্ণ অৱতাৰ লৈ পৃথিৱীলৈ যাম আৰু পাপ দূৰ কৰিম। বৈকুণ্ঠ বৃন্দাবন হ'ল, আনন্দ নন্দদেৱ হ'ল, মুক্তি যশোদা ৰূপ লৈ আহিল, ভক্তি ৰাধাৰ স্বৰূপ হৈ আহিল, ব্ৰহ্মা সিংহ, শিৱ বংশী আৰু অহংকাৰ কংস ৰূপ লৈ আহিল। দেৱতাসকল গোপৰ ৰূপ লৈ আহিল, দেৱতাৰ পত্নীসকল গোপী ৰূপ লৈ আহিল, আৰু বেদৰ মন্ত্ৰবিলাক গাই ৰূপ লৈ আহিল। সেই বেদৰ মন্ত্ৰই কৈছে যে এতিয়ালৈকে আমি ব্ৰহ্মৰ বৰ্ণনা শব্দৰ দ্বাৰা কৰিছিলোঁ, আৰু এতিয়া আমি ব্ৰহ্মক পুষ্ট কৰিম। কানাই আমাক চৰাবলৈ লৈ যাব, কানাই আমাৰ দুগ্ধপান কৰিব।
আৰু জন্ম জন্মান্তৰে পৰমাত্মাৰ অনুভূতিৰ প্ৰতীক্ষা কৰি থকা তপস্বী ঋষিসকল বৃন্দাবনৰ বৃক্ষ হৈ আহিল। সেই বৃক্ষয়ে কৈছে কানাই যেতিয়া গাই চৰাবলৈ আহিব তেতিয়া আমি তেওঁক ছাঁ দিম, আমি তেওঁক ৰ'দৰ পৰা ৰক্ষা কৰিম, কানাই আমাৰ ছাঁত বহিব, ৰ'দ আমি সহন কৰিম, আমি কানাইক ছাঁ দিম। গৰুদ্ৰ বটবৃক্ষ হৈ আহিল, নাৰদ হৈ আহিল সুদামা। গোটেই জীৱন মই ভগৱানৰ কথা চিন্তা কৰিম, আৰু যদি মই কৌৰৱলৈ যাব লগা হয় মাত্ৰ দ্বাৰকাধীশৰ দৰ্শন কৰিবলৈহে যাম। ইফালে মথুৰা নগৰীত কংসৰ ভনীয়েকৰ বিয়া বসুদেৱৰ লগত কৰালে, আৰু তাৰ প্ৰসন্নতা ইমানেই বেছি আছিল, আনকি ভনীয়েকৰ বিয়া দিবলৈ নিজে ৰথ চলাবলৈ বহিল। তাত্ত্বিক অৰ্থত বসুদেৱৰ অৰ্থ হ'ল বিশুদ্ধ অন্তঃকৰণ, আৰু দৈৱকী হ'ল ব্ৰহ্মবিদ্যা। ব্ৰহ্মবিদ্যা আৰু বিশুদ্ধ অন্তঃকৰণ যেতিয়া একৰূপ হয় তেতিয়া ভগৱানৰ প্ৰাকট্য হয়। কিন্তু তাত এটা বিঘ্নি আছে, অহংকাৰৰূপী কংসই জীৱনৰূপী ৰথ চলাবলৈ বহি যায়, আৰু যাৰ জীৱনৰ ৰথৰ সাৰথী হিচাপে অহংকাৰ বহে তেওঁৰ জীৱনত দুখ আহিবই। কংসই যেতিয়া ৰথৰ ঘোঁৰাৰ লেকাম ধৰিলে, লেকাম ধৰি তেওঁ ৰথ লৈ আগবাঢ়ি গৈ আছে, তেনেকুৱাতে এক আকাশবাণী শুনিলে। কি বুলি শুনিলে? যে হে মূৰ্খ কংস, দৈৱকীৰ অষ্টম সন্তানে তোৰ মৃত্যু আনিব। সেই আকাশবাণী শুনি কংসৰ খুব আক্ৰোশ আহিল, আৰু তেওঁ লগে লগে ৰথৰ পৰা নামিলে আৰু দৈৱকীকো নমাই আনি তোৰলৈ কাটিবলৈ ল'লে। বসুদেৱ মাজত সোমাই ক'লে, হে কংস, আকাশবাণী মই শুনিছোঁ, শাস্ত্ৰ অধ্যয়ন কৰা, শাস্ত্ৰত লিখা আছে স্ত্ৰীক কেতিয়াও হত্যা কৰা নহয়, ভনীয়েকৰ ওপৰত হাত উঠাব নাপায়, সদ্য বিবাহিতা স্ত্ৰীক কেতিয়াও মাৰিব নাপায়। দৈৱকীক মাৰি তুমি অমৰ হ'ম বুলি ভাবিছা নেকি? দৈৱকীৰ অষ্টম পুত্ৰহে তোমাৰ মৃত্যুৰ কাৰণ, দৈৱকী নিজে নহয়। আৰু যি বালকৰ জন্ম হ'ব সেই সকলোবিলাক বালক তোমাৰ হাতত অৰ্পণ কৰিম। এতিয়া কংসই চিন্তা কৰিলে আৰু বসুদেৱৰ কথা যোগ্য যেন লাগিল, আৰু সেইকাৰণে তেওঁলোকক এৰি দিলে। লাহে লাহে দৈৱকী আৰু বসুদেৱৰ গৃহস্থাশ্ৰম আৰম্ভ হ'ল। প্ৰথম বালকৰ জন্ম হ'ল, বসুদেৱে আনি কংসৰ হাতত দিলেহি। কংসই ভাবিলে যে বসুদেৱে পাপলৈ ইমান ভয় কৰে, বসুদেৱৰ পুত্ৰ হ'ল বুলিতো মই গমেই পোৱা নাছিলোঁ, তথাপি সত্য ৰক্ষা কৰি তেওঁ মোক সন্তান দিবলৈ আহিছে। মই এই সন্তানক কিয় হত্যা কৰোঁ? বালক হত্যাৰ পাপ মই কিয় লওঁ? অষ্টম পুত্ৰহে মোৰ মৃত্যুৰ কাৰণ। তে এই বালকক বসুদেৱৰ হাতত গতাই দিলে আৰু ক'লে যে মাত্ৰ তোমাৰ অষ্টম পুত্ৰহে মোক প্ৰয়োজন। তেতিয়া এই কথা শুনি বসুদেৱ প্ৰসন্ন হৈ দৈৱকীৰ ওচৰলৈ আহিল। তাৰপিছতে নাৰদ কংসৰ ওচৰলৈ আহিল, আৰু তেওঁ কংসক ক'লে যে কংস, তোমাৰ জীৱনত মৃত্যুক লৈ খেলা নকৰিবা, প্ৰত্যেক যাদৱেই তোমাৰ শত্ৰু। এই পৰিস্থিতি অধ্যয়ন কৰিলে গম পোৱা যায় যে নাৰদৰ বক্তব্য কিমান যুক্তিযুক্ত আছিল। কোনো ব্যক্তি যদি দুষ্ট হয় আৰু শক্তিশালী হয় আৰু সম্পত্তি সত্তাৰ যদি অধিকাৰী হয়, তেওঁক হৰুৱাবলৈ অতি কঠিন। এটা উপায় আছে, মাত্ৰ বেয়াৰ কামৰ কাৰণে তেওঁক প্ৰেৰিত কৰা। তেতিয়া তেওঁ ভুল নিৰ্ণয় কৰিব, ভুল কাম কৰিব আৰু নিজৰ বিনাশ নিজে মাতি আনিব। আৰু নাৰদে এই কামটোকে কৰিলে। কংসই নিৰ্ণয় কৰিলে
যে দৈৱকীৰ প্ৰথম বালকক যে মই কিয় এৰি দিওঁ, গতিকে সেই প্ৰথম সন্তানক আকৌ আনিলে, আনি পেলাই 2 ভৰিত ধৰি শিলত ঠেকেচি মাৰিলে। এনেকৈ এটা এটাকৈ 6টা পুত্ৰ হত্যা কৰিলে। সপ্তম গৰ্ভ পৰমাত্মাৰ ইচ্ছা অনুসৰি যোগমায়াই দৈৱকীৰ গৰ্ভৰ পৰা আনি ৰোহিণীৰ গৰ্ভত স্থাপন কৰিলে, আৰু সেই গৰ্ভ হ'ল বলৰাম। এফালে যোগমায়া যশোদাৰ গৰ্ভত প্ৰৱেশ কৰিলে, আৰু আনফালে মথুৰাত দৈৱকীৰ অষ্টম সন্তান হিচাপে দৈৱকীৰ গৰ্ভত অৱতৰণ কৰিলে। যেতিয়া প্ৰভু দৈৱকীৰ গৰ্ভত অৱতৰণ কৰিলে, দৈৱকীৰ ৰূপ তেতিয়া একেবাৰে সলনি হৈ গ'ল। কংসই ভাবিলে যে এতিয়া যদি দৈৱকীক হত্যা কৰোঁ তে মোৰ মংগল হ'ব, কিন্তু কংস মহা অহংকাৰী আছিল। সেইকাৰণে আকৌ ভাবিলে যে মই এই সন্তান জন্ম হ'বলৈ দিওঁ, আৰু মই এবাৰ চাই লওঁ মোৰ মৃত্যুৰ ৰূপ কেনেকুৱা, আৰু জন্মৰ লগে লগেই মই এই আনকেইটাৰ নিচিনাকৈ মই এওঁক হত্যা কৰিম। তেতিয়া জগতে ক'ব যে কংসই নিজৰ মৃত্যুক মাৰিলে। অহংকাৰী লোকে এইবিলাকতে ঘূৰি ফুৰে, মোৰ নাম কেনেকৈ হ'ব। দেৱতাসকলে আহি দৈৱকীৰ গৰ্ভত পৰমাত্মাৰ স্তুতি কৰিলে। বসুদেৱ দৈৱকী ভগৱানৰ ভক্তিত ব্যস্ত হৈ পৰিল। তেওঁলোকে ভাবিলে যে এই বন্দীশালেই ভাল, ইয়াত একেবাৰে অসুবিধা নোহোৱাকৈ ভগৱানৰ ভক্তি কৰিব পাৰি। প্ৰভুৰ বৰ কৃপা, তেওঁৰ কৃপাৰ কাৰণেহে আমি এতিয়া তেওঁৰ ভক্তি কৰিব পাৰিছোঁ। আৰু যেতিয়া মানুহক ভগৱানে কৃপা কৰে, তেতিয়া মানুহে এই এনেকুৱা সুবিধা কিছুমান পায়, যাতে তেওঁ কোনো অসুবিধা নোহোৱাকৈ ভক্তিৰ দিশত আগবাঢ়িব পাৰে। এতিয়া সুখত যাৰ অহংকাৰ নাথাকে আৰু দুখত যি ভাগি নপৰে, তেওঁ সুখ আৰু দুখৰ ওপৰত এক পৰম আনন্দত থাকিব পাৰে, আৰু সেই আনন্দই হ'ল কৃষ্ণ। লাহে লাহে 8 মাহ পৰিপূৰ্ণ হ'ল। পৰমাত্মাৰ প্ৰাকট্যৰ এক মংগলময় বেলা, ভাদ্ৰ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথি, ৰোহিণী নক্ষত্ৰ, বুধবাৰৰ দিনা ৰাতি নদীৰ ধাৰা নিৰ্মল হ'বলৈ ধৰিলে। নদী হ'ল ভক্তিৰ স্বৰূপ। ভক্তি যেতিয়া নিৰ্মল হ'ল আৰু মধ্যৰাতি কমল ফুলিবলৈ ধৰিলে, ভোমোৰাৰ গুঞ্জন হ'বলৈ ধৰিলে, ঠিক মধ্যৰাতিৰ সময়ত কংসৰ কাৰাগাৰত দৈৱকী বসুদেৱ পৰমাত্মাৰ চিন্তাত ব্যস্ত হৈ আছে, মগ্ন হৈ আছে। অকস্মাতে সেই আন্ধাৰৰ মাজত এক দিব্য জ্যোতিৰ আৱিৰ্ভাৱ হ'ল। প্ৰথমে দৈৱকী আৰু বসুদেৱৰ চকু চাট মাৰি ধৰিলে। লাহে লাহে তেওঁলোকে নেত্ৰ খুলিলে, আৰু সন্মুখত চতুৰ্ভুজ ৰূপত পৰমাত্মা সাক্ষাৎ হৈ আছে। বসুদেৱ আনন্দত মতলীয়া হ'ল। দৈৱকীয়ে 2 হাত জুৰি প্ৰাৰ্থনা কৰিলে, আৰু তেওঁলোকৰ দুয়ো মিলি ভগৱানক স্তুতি কৰিব লাগিলে। তেতিয়া পৰমাত্মাই মেঘগম্ভীৰ বাণীৰে ক'লে যে যেতিয়াই মই পৃথিৱীত মানৱ অৱতাৰ ধাৰণ কৰিছোঁ, মই তোমালোকৰ কোলা পচন্দ কৰিছোঁ। কৃষ্ণগৰ্ভৰ ৰূপত যেতিয়া আহিছিলোঁ, তেতিয়া কৃষ্ণী আৰু সুতপা আছিলা তুমি। উপেন্দ্ৰ বামুণ হৈ যেতিয়া আহিছিলোঁ, তেতিয়া কাশ্যপ আৰু অদিতি আছিলা তুমি। যেতিয়া এই কথা শুনিলে, তেতিয়া দৈৱকীৰ মনত কেনেকুৱা ভাৱ আহিব পাৰে। এক স্ত্ৰীৰ ৰূপত, এক মাকৰ ৰূপত তেওঁৰ এনেকুৱা ভাৱ হ'ল যে যেতিয়া তিনিও লোকৰ অধিপতি এই পৃথিৱীলৈ আহে, তেতিয়া তেওঁ মোৰ কোলা পচন্দ কৰে।
দৈৱকী ধন্য হৈ গ'ল আৰু তেওঁলোকে দুয়ে প্ৰণাম কৰি ক'লে, হে প্ৰভু, আপোনাৰ চতুৰ্ভুজ ৰূপ থাকিলে আমি দণ্ডৱত প্ৰণাম কৰোঁ, কিন্তু প্ৰভু আপুনি বালক ৰূপ লওক। নাৰায়ণে তেতিয়া বসুদেৱ আৰু দৈৱকীৰ পূৰ্বজন্মৰ কথা ক'লে আৰু ক'লে যে তোমালোকে মোক নন্দ যশোদাৰ ঘৰত থৈ আহিবা আৰু নন্দ যশোদাৰ এক কন্যা সন্তান জন্ম হ'ব, তোমালোকে মোক তাত থৈ সেই কন্যা সন্তান লৈ আহিবা। আৰু যেতিয়া তেওঁলোকৰ প্ৰাৰ্থনা শুনিলে, তাৰপিছত তেওঁলোকৰ ইচ্ছা পূৰণ কৰি ভগৱানে বালকৰ ৰূপ ল'লে। ভগৱানৰ বালক ৰূপ লোৱাৰ পাছত প্ৰভুৰ যি আদেশ আছিলে তেওঁলোকৰ ওপৰত, সেই আদেশ অনুসৰি বসুদেৱে কাষতে থকা এটা পাচিত লৈ ভগৱানক পাচিত তুলিলে, তুলি লৈ পেলাই তেওঁ দুৱাৰৰ ফালে আগবাঢ়ি গ'ল আৰু দেখিলে যে সেই কাৰাগাৰৰ যি দুৱাৰৰ শিকলি, সেই শিকলি নিজে নিজে খুলি গ'ল আৰু দুৱাৰ মুকলি হৈ গ'ল। আৰু প্ৰহৰীৰ ৰূপত যিসকল আছিল তেওঁলোক সকলো টোপনিত লালকাল হৈ পৰিল। পৰমাত্মাৰ উপস্থিতিৰ ফলত সকলো দুৱাৰ মুকলি হ'ল আৰু বসুদেৱে পাচিত তুলি তেওঁ নন্দ যশোদাৰ ঘৰলৈ লৈ গ'ল। আৰু ইফালে তাত বৰষুণ আৰম্ভ হৈ আছিল, মেঘৰ গৰ্জন, আৰু শেষ নাগ আহি ছত্ৰ হিচাপে ধৰিলেহি। বসুদেৱ গৈ গৈ যমুনাৰ কাষ পালে আৰু ভৰা যমুনাই বসুদেৱক বাট এৰি দিলে। খন্তেকতে গৈ তেওঁলোক নন্দ যশোদাৰ ঘৰ পালেগৈ। এতিয়া সকলো নিদ্ৰাত মগ্ন হৈ আছিল আৰু বসুদেৱে কৃষ্ণক সেই মূৰৰ ওপৰত পাচি লৈ গৈ গৈ প্ৰসূতি গৃহত প্ৰৱেশ কৰিলে। আৰু যেতিয়া প্ৰসূতি গৃহত পালেগৈ, তেওঁ দেখিলে যে যশোদা অচেতন অৱস্থাত আছে আৰু এক কন্যা সন্তান জন্ম হৈ আছে তাত। তাৰপিছতে বসুদেৱে ভগৱান কৃষ্ণক যশোদাৰ বিচনাত শুৱালে আৰু সেই কন্যা সন্তানক তেওঁ এই পাচিত তুলি তেওঁ আকৌ ঘূৰি আহিল। আৰু আহি আহি আকৌ কংসৰ কাৰাগাৰ পালেহি। যেতিয়া কংসৰ কাৰাগাৰ পালেহি, দেখিছে সকলো প্ৰহৰী নিদ্ৰাৰত অৱস্থাত আছে আৰু তেওঁ সোমাই আহিলে আৰু দুৱাৰ নিজে নিজেই আকৌ বন্ধ হৈ গ'ল। আৰু তাৰপিছতে সেই কন্যাক আনি দৈৱকীৰ হাতত দিলে। যেতিয়া কাৰাগাৰৰ সকলো দুৱাৰত শিকলি লাগি বন্ধ হৈ গ'ল, তাৰপিছতে তাত থকা প্ৰহৰীসকলে সাৰ পালে আৰু ইফালে দৈৱকীৰ কোলাত সেই কন্যাই কান্দিবলৈ আৰম্ভ কৰিলে। আৰু সেই কন্যাৰ ক্ৰন্দন শুনি প্ৰহৰী গৈ পেলাই কংসক খবৰ দিলেগৈ যে সন্তান জন্ম হৈছে। আৰু সেই কথা শুনি কংসই হাতত খোলা তৰোৱাল লৈ মাৰিবলৈ আহিলে আৰু বালিকাক তেওঁ দৈৱকীৰ হাতৰ পৰা কাঢ়ি ল'লে আৰু সেই আগৰ যি সন্তানকেইটা যেনেকৈ হত্যা কৰিছিল তেনেকেই লৈ পেলাই শিলত আচাৰিবলৈ উদ্যত হওঁতেই হাতৰ পৰা সেই কন্যা এৰাই গুচি গ'ল। আৰু অষ্টভুজা দেৱীৰ ৰূপ লৈ ক'লে যে তোমাৰ মৃত্যু ইতিমধ্যে জন্ম হৈছে আৰু তুমি বসুদেৱ আৰু দৈৱকীক তুমি অযথা কষ্ট দি আছা। এই কথা শুনি কংসই বৰ ভয় খালে আৰু তেওঁ বসুদেৱ দৈৱকীৰ ওচৰলৈ আহিলে। আহি পেলাই বসুদেৱ দৈৱকীক ক্ষমা বিচাৰিলে। তেতিয়া বসুদেৱে কৈছে যে ক্ষমা কৰিবলৈ আমি কোন? তুমি যিখিনি কাম কৰিলা তাৰ পৰা উদ্ধাৰ পাবলৈ হ'লে ভক্তিৰ বাহিৰে তোমাৰ বেলেগ পথ নাই, তুমি এতিয়া ভক্তি কৰা। তেতিয়া কংসই সিদ্ধান্ত ল'লে, হয় মই ইমান বেয়া কাম কৰিলোঁ, মই ইমান পাপ কাম কৰিলোঁ, এতিয়া মই ভক্তি কৰিম। তাৰপিছত কংস তাৰ পৰা গ'ল। গৈ পেলাই তেওঁ নিত্য কৰ্ম কৰাৰ পিছত
তেওঁ ৰাজসভাত বহিলেগৈ। ৰাজসভাত বহি পেলাই তেওঁ গোটেই কথাখিনি বিৱৰি ক'লে যে যোৱা ৰাতি কেনেকৈ কি হ'ল। আৰু তাৰপিছত তেওঁ ক'লে যে মই এটা সিদ্ধান্ত লৈছোঁ যে মই এতিয়া ভক্তি কৰিম। সেই কথাটো শুনি পেলাই তাত থকা সভাসদবিলাকে ক'লে যে ভক্তি কিয় কৰিব লাগে? যাৰ শক্তি নাই তেওঁহে ভক্তি কৰে। আমাৰ ইমান শক্তি আছে, আমাৰ শক্তিক আনকি দেৱতাসকলেও ভয় কৰে, আৰু দৰকাৰ হ'লে আমি আৰু শক্তি সম্পাদন কৰিম। এটা কথা, এই গোটেই বস্তুটো হৈছে এটা সামান্য কেঁচুৱাৰ কাৰণে। যদি আমি সেই কেঁচুৱাটো হত্যা কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ কামেই শেষ। আৰু এতিয়া আমাৰ ইয়াত যিমানখিনি কেঁচুৱা জন্ম হৈছে আমি সকলোকে মাৰি পেলাম, তেতিয়া আপুনি নিষ্কণ্টক হ'ব। তেতিয়া কংসই কথাটো উপযুক্ত বুলি ভাবিলে ক'লে যে যি ইচ্ছা তাকে কৰা।